কি লাগে কি লাগে নগৰবেৰা ব্ৰিজ বাপৰে ইয়াত নগৰবেৰা মানুহ আহিছে বাপৰে হা নদী বান্ধৰ কামটো আটাইতকৈ ডাঙৰ কাম হয়নে ইয়াতে এতিয়া কাম কেইটা ওলালে এটা ওলালে সোণতলী বহৰীৰ মাজত দলং তাৰপিছত নদী বান্ধৰ কাম তাৰপিছত নগৰবেৰাৰ ওপৰত দলং তাৰপিছত জলজলিৰ ওপৰত দলং তাৰপিছত গৰৈমাৰীৰ পৰা সোণতলীলৈ ৰাস্তা হ'ব ইমান কাম ওলালে তো ইমান কাম কংগ্ৰেছে কৰিব পাৰিব কংগ্ৰেছে কৰিব পাৰিব কংগ্ৰেছে পাৰিব কোনে পাৰিব কোনে পাৰিব কোনে পাৰিব আমি কাক ভোট দিম কোন চিনত ভোট দিম পদুম চিনত ঠিক আছে এতিয়া মই আৰু কেইটামান কথা কৈছো আমাৰ সবৰে ঘৰত ৰেশন কাৰ্ড আছে নে নাই কাৰ কাৰ ঘৰত ৰেশন কাৰ্ড আছে হাত ডাঙক এইবাৰ যাৰ যাৰ ঘৰত ৰেশন কাৰ্ড আছে সবৰ ঘৰতে মই এটা এটা অৰুণোদয় দি দিম হ'ব যাৰ যাৰ ঘৰত ৰেশন কাৰ্ড আছে সকলোৱে অৰুণোদয় পাব হ'ব বাবা ভাল হ'বনে অৰুণোদয়টো পালে ভাল হ'বনে না হ'ব কংগ্ৰেছে দিব পাৰিব কংগ্ৰেছে দিব পাৰিব মই দি দিম হ'ব আৰু এইবাৰ আমাৰ ইয়াতে যাৰ যাৰ ঘৰত ৰেশন কাৰ্ড আছে সকলোকে মই এটা এটা অৰুণোদয় আঁচনি পাক্কা কৰি দিম হ'ব হ'ব আৰু এটা কথা আমাৰ অসমত আমি 1 লাখ চাকৰি দিলোঁ 1 টকাও খোৱা নাই কাবাৰ চাকৰি নামত টকা খাইছো নেকি কাবাৰ চাকৰি নামত টকা লৈছো নেকি আজিকালি চাকৰি নামত দালালি আছে নেকি নাই না ঠিক আছে এতিয়া আমাৰ 1 লাখ চাকৰি হৈ গ'ল 1 বছৰৰ ভিতৰত মই আৰু 50,000 ল'ৰা ছোৱালীক চাকৰি দিম 50,000 জুলাই মাহত পুলিচৰ ইণ্টাৰভিউ হ'ব আগষ্ট ছেপ্টেম্বৰত গ্ৰেড 3 গ্ৰেড 4ৰ ইণ্টাৰভিউ হ'ব ঠিক আছে আৰু এটা দালালে কোনো দালালে 1 টকা খাব নোৱাৰিব গৰীব আৰু